টেঙাখাত দিহিং ভেলী স্কুলত উলহ মালহেৰে ভোগালীৰ আদৰণি। টেঙাখাত দিহিং ভেলী স্কুলে প্ৰতিষ্ঠা কালৰে পৰা ছাত্ৰ ছাত্ৰীসকলক উন্নতমানৰ শিক্ষা প্ৰদানৰ জৰিয়তে নিজৰ গৌৰৱময় শৈক্ষিক জয়যাত্ৰা অব্যাহত ৰখাৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকল যাতে সাহিত্য সংস্কৃতি খেলা ধূলা এনচিচি আদি বিষয়সমূহতো নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। সেই অনুসৰি শনিবাৰে বিদ্যালয়ৰ চৌহদত বিগত বছৰ দৰে এই বছৰো ভোগালী আদৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এক ভোগালী ক্ৰয় বিক্ৰয় মেলা অনুষ্ঠিত কৰি তেওঁলোকক ব্যৱসায় বাণিজ্যৰ ওপৰত অভিজ্ঞতা আহৰণৰ সুযোগ প্ৰদান কৰা হয়। নমস্কাৰ, আমি সপ্তম শ্ৰেণীৰ ছাত্ৰী। আজি ভোগালী মেলাত দোকান বাৰু দি বহুত ভাল লাগিছে। আমি এই লাৰু বিক্ৰী কৰিছোঁ, তাৰপিছত নিমকি, আচাৰ, বীজ জলকীয়া, তাৰপিছত ঘুগুনি আৰু এইফালে কিচেন। যদি আজিকালি ল'ৰা ছোৱালীবিলাকে ভাল পায় এইবিলাক লৈ কেনে, বিক্ৰী ভাল হৈছে, ভাল লাগিছে আমাক, বহুত ভাল লাগিছে। বহুত ভাল কৰিছে। আমি গম পাইছোঁ যে কেনেকৈ বিক্ৰী কৰে, বহুত আমি শিকিব পাৰিছোঁ আমি। এই মেলা শুভ উদ্বোধন কৰে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিক্ষাবিদ লক্ষীনাথ শৰ্মাই। ইয়াৰ পাছতে এক সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে বিহু নাচ, বিহুগীত, বাটৰ নাট আদি পৰিৱেশন কৰি উলহ মালহেৰে ভোগালী আদৰণি অনুষ্ঠান সমাপন কৰে। উল্লেখযোগ্য যে বিদ্যালয়ৰ অন্য একোণত এটি মেজি আৰু ভেলাঘৰ সাজি ইয়াৰ তাৎপৰ্য ছাত্ৰ ছাত্ৰীসকলক বুজাই দিয়াৰ চেষ্টা কৰা হয়। আজি আমাৰ দিহিং ভেলী স্কুলত ক্ৰয় বিক্ৰয় যিখন ভোগালী মেলা পতা হৈছে, ইয়াৰ উদ্দেশ্য হৈছে আমাৰ স্কুলৰ ল'ৰা ছোৱালীসকলে ক্ৰয় বিক্ৰয়নো কি বস্তু, বেচা কিনা বস্তুটো কি, সিহঁতে এই কথাটো জানিব। মানুহৰ লগত কেনেকৈ ভাৱ বিনিময় কৰিব লাগে সেই কথাটো জানিব। সঞ্চয় বোলা বস্তুটো কি এইটো কথা জানিব। বজাৰটো কেনেকৈ বহে, বজাৰত কেনেদৰে বিক্ৰী হয়, কেনেদৰে বিক্ৰী কৰিব লাগে এই কথাবোৰ জানিব। এই উদ্দেশ্যে আমি এই ভোগালী মেলাখন পাতিছোঁ। ইয়াৰ লগতে অকল বজাৰ সমাৰে বুলিয়ে নহয়, বিহু যে আমাৰ অতি দৰকাৰী, বিহু আমাৰ বাপতি সাহোন, এই বিহু আমাৰ মিলা প্ৰীতিৰ পৰা আদি কৰি কেনেকৈ আমাৰ সমন্বয় ৰক্ষা কৰি আহিছে, এই গোটেইখিনি সংস্কৃতি ৰক্ষা কৰিয়ে আমি এই অনুষ্ঠানটো পাতিছোঁ। তাতে আমাৰ ল'ৰা ছোৱালী আজি যুগৰ পৰিৱৰ্তন হৈ কিছুমানে বহুত উচ্ছৃংখল হৈ পৰিছে। সেই উচ্ছৃংখলতা দূৰ কৰিবলৈ হ'লে আমি বিহুৰ জৰিয়তে কেনেকৈ সমন্বয় ৰক্ষা কৰিব লাগিব, এই কথাটো আমি সংগতি ৰাখি আমি এই অনুষ্ঠানটো পাতিছোঁ। এই ভেলাঘৰটো মানে আমাৰ স্কুলত
বহুত মানে বাৰে কিছিম সংস্কৃতিৰ ল'ৰা ছোৱালীয়ে আমাৰ পঢ়িছে আমাৰ বিহু বুলি কওঁতে বিশেষকৈ আমাৰ অসমীয়া সংস্কৃতিৰ মানুহখিনিয়ে জানে ভেলাঘৰ বস্তুটোনো কি মেজি এটানো কি এই কথাখিনি জানে কিন্তু বাকী সংস্কৃতিৰ মানুহখিনিয়ে ইমান ভালকৈ নাজানে সেই উদ্দেশ্যে আমি ভেলাঘৰটো আৰু মেজি ঘৰটো থৈছোঁ এইটো কোন সময়ত মানে কিহৰ কাৰণে আমি ভেলাঘৰটো বনাওঁ এই কথাটো আমি মানে সিহঁতক বুজাই দিবৰ কাৰণে এইটো আমি পাতি থৈছোঁ আজি আমাৰ বেচা কিনাৰ লগতে আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এখন মনোৰঞ্জনমূলক নাট প্ৰদৰ্শন কৰিব এখন বাটৰ নাট প্ৰদৰ্শন কৰিব বিহু মাৰিব জেং বিহু কৰিব এইবোৰ অনুষ্ঠানে আমাৰ আজি আছে আৰু নিউজ ডেস্ক ৰিপৰ্ট টেঙ্গাখাত লাইভ